গুৱাহাটীৰ অধিবক্তা সমাজৰ সম্পাদক এইগৰাকী অধিবক্তা অপূৰ্ব শৰ্মাৰ আপোনালোকে মন্তব্য শুনিলে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো আপোনালোকে মন্তব্য শুনিলে। এতিয়া সেই কাৰণে প্ৰশ্ন উত্থাপন হৈছে, সঁচাকৈ ন্যায় পাবনে জুবিন গাৰ্গে? ক'ৰবাত এতিয়া অভিযুক্ত পক্ষ ক্ৰমাৎ শক্তিশালী হৈ গৈছে নেকি? শেখৰ জ্যোতিয়ে অধিবক্তা পাইছে, শেখৰ জ্যোতিয়ে অসমৰ অধিবক্তা পাইছে, আৰু অমৃতপ্ৰভা মহন্তই অসমৰ অধিবক্তা পাইছে। আন দুজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবলৈ কলকাতাৰ পৰা আহিছে দুজনকৈ জ্যেষ্ঠ অধিবক্তা। সেইবাবে এতিয়া সকলো শংকিত হৈ পৰিছে। আচলতে এই অভিযুক্তসকল এতিয়া সাৰি যাব নেকি? সবিশেষ কথা পাতিব বিচাৰিম আমাৰ জ্যেষ্ঠ সতীৰ্থ মনোজ দুৱৰা আছে, জ্যেষ্ঠ সাংবাদিক মনোজ দুৱৰা। মনোজ, আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰবাত এতিয়া এনেকুৱা হৈছেগৈ নেকি যে অভিযুক্ত যিটো পক্ষ, সেই পক্ষটো ক্ৰমাৎ শক্তিশালী হৈ গৈছে? কাৰণ অসমৰ অধিবক্তা সমাজে আহ্বান জনাইছিল মানৱীয়তাৰ খাতিৰত অভিযুক্তৰ হৈ ওকালতি নকৰিবলৈ। তাৰ মাজতে এতিয়া দুজন ওলালে, কোনোবা এছ কলিতা আৰু ভূঞা। গতিকে শক্তিশালী হৈ গৈছে নেকি ৰাজীৱ গগৈ? এই মুহূৰ্তত মই যদি ক'ব বিচাৰোঁ যে এইগৰাকী অপূৰ্ব শৰ্মা নামৰ যিগৰাকী অধিবক্তাই এই মন্তব্যটো দিলে, সেই মন্তব্যটোৰ পৰা কিন্তু এটা কথা স্পষ্ট হ'ব পাৰি যে অভিযুক্ত পক্ষ, আপুনি কোৱাৰ দৰে অভিযুক্ত পক্ষ কিন্তু এক প্ৰকাৰৰ শক্তিশালী হৈ উঠিছে নেকি, এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন নিশ্চয় উত্থাপন হয়। কাৰণ এতিয়া বৰ্তমান যিখন যুঁজ চলি আছে সেইখন ন্যায়িক যুঁজ, সেইখন হৈছে আইনী যুঁজ। আৰু অধিবক্তাই যুক্তি দৰ্শালেহে আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাকী গৈ এটা সময়ত ন্যায় পাবগৈ পাৰে। আৰু সেইমতে যিসকল লোকৰ ইতিমধ্যে সাক্ষ্য লোৱা হৈছে, প্ৰত্যেকগৰাকী সাক্ষ্য দান কৰোঁতাই কিন্তু আহি পুনৰ আদালতত সেনেকৈ যেতিয়াই বিচাৰে তেতিয়াই কিন্তু পূৰ্বৰ যিদৰে ভাষ্য কৰিছিল একেই ভাষ্য পৰৱৰ্তী সময়তো যেতিয়াই বিচাৰে তেওঁ তেতিয়া আহি সেই ভাষ্যই দিব লাগিব। সেই ক্ষেত্ৰত এতিয়া চাবলৈ গ'লে প্ৰথম অধিবক্তা সমাজে কি কৈছিল যেতিয়া জুবিন গাৰ্গৰ ঘটনাটো হৈছিল? অধিবক্তা সমাজে এটাই কথা কৈছিল যে কোনো ধৰণে তেওঁলোকে এই ক্ষেত্ৰত সেই অভিযুক্তসকলৰ হৈ মাত নামাতে। কিন্তু তাৰপিছতে দেখিবলৈ পোৱা গ'ল আনন্দ ভূঞা, যিগৰাকী এগৰাকী জ্যেষ্ঠ অধিবক্তা, এই আনন্দ ভূঞাই অমিত প্ৰভাৰ হৈ মাত মাতিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ আনন্দ ভূঞাই যিখিনি কাম কৰিছে, তেওঁ আদালতত আচলতে যি কৰিবলৈ গৈ আছে সেয়া হয়তো জুবিন গাৰ্গৰ ঘটনাটোত ন্যায় ক্ষেত্ৰত বা অমিত প্ৰভাই ন্যায় পোৱাৰ ক্ষেত্ৰত সেই যিটো আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈছে। আনন্দ ভূঞাই ইতিমধ্যেই কিন্তু অমিত প্ৰভাৰ যি জামিন আবেদন, সেই জামিন আবেদন ইতিমধ্যে প্ৰেৰণ কৰিছে, আদালতত প্ৰেৰণ কৰিছে। এতিয়া কথাটো হ'ল যে জামিন অতি সোনকালে পাব পাৰে নেকি, বা অভিযুক্তসকল এই জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীৰ ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ পৰিব নেকি, এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আমি সকলোৱে গমে পাইছোঁ যে যিসকল অধিবক্তা সমাজে প্ৰায়ে দাবী কৰি আছে যে এখন ফাষ্ট ট্ৰেক আদালতৰ প্ৰয়োজন আছে। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে প্ৰত্যেক দিনাই তেওঁলোকে ডে টু ডে যাতে এই গোটেই গোচৰসমূহৰ কথা শুনিব পাৰে ন্যায়াধীশে। আজি এটা কথা অপূৰ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে যে যেতিয়া আজি অমিত প্ৰভাৰ যিটো শুনানিটো চলি আছিল, সেই চলি থকা অৱস্থাত যিহেতু 12,000 পৃষ্ঠাৰ তেওঁলোকে অভিযোগনামা দাখিল কৰি থৈছে, সেই 12,000 পৃষ্ঠাৰ ইমান সহজে পঢ়াটো সম্ভৱ নহয়। গতিকে অমিত প্ৰভা হৈ যেতিয়া শুনানি কৰি আছিল তেতিয়া দীঘলীয়া হৈছিল, বক্তব্যখিনি দীঘলীয়া হৈছিল। বাৰে বাৰে কৈ আছিল যে ন্যায়াধীশগৰাকীয়ে যে অলপ শ্বৰ্ট কৰক, অলপ সোনকালে কৰক, কাৰণ আৰু বেলেগ বিভিন্ন ধৰণৰ কেছ আছে আৰু সেইসমূহ কেছো আগুৱাই লৈ যাব লাগিব। সেইবাবে তেওঁলোকে অনুৰোধ কৰিছে যে কেৱল এজন দুজন অধিবক্তা দি এই গোটেই গোচৰটোত কাম কৰি আগবাঢ়ি গ'লে নহ'ব, কাৰণ এখন পি কমিটি দিব লাগিব, চৰকাৰে সেয়া নিয়োগ কৰিব লাগিব, অধিবক্তাৰ এটা টীম দিব লাগিব। সেই টীমটোৱে সদায় এখন ফাষ্ট ট্ৰেক আদালতত সেই গোচৰটো কেৱল জুবিন গাৰ্গৰ গোচৰটোৱে যাতে স্থান পায়, বেলেগ গোচৰ নহয়, কেৱল জুবিন গাৰ্গৰ গোচৰতে স্থান পায়, তাৰ বাবে চৰকাৰে আবেদন কৰিব লাগিব সত্ৰ ন্যায়াধীশ আদালতত। তাৰপিছতহে সেই ফাষ্ট ট্ৰেক আদালতত সেই গোটেই গোচৰবিলাক চলি যাব। গতিকে অপূৰ্ব শৰ্মাৰ দৰে জ্যেষ্ঠ অধিবক্তাসকলেও কিন্তু সেয়া শংকাত ভুগিছে। এতিয়া জুবিন গাৰ্গৰ যদি ঘটনাটো যদি ফাষ্ট ট্ৰেক আদালতত নিদিয়ে, চৰকাৰে যদি এখন টীম এটা গঠন কৰি নিদিয়ে, তেনেহ'লে কিন্তু এই গোচৰটোৰ পৰা লাহে লাহে কিন্তু অভিযুক্তসকল যে নিজৰ ছেফ ছাইডলৈ যে গুচি যাব, সেয়া কথা কিন্তু এতিয়া প্ৰায় নিশ্চিত হ'বলৈ ধৰিছে। ইতিমধ্যে মই জনাইছোঁৱেই, আপুনিও ইতিমধ্যে জনাইছে যে অধিবক্তা ইতিমধ্যে লাভ কৰিছে। অমিত প্ৰভাৰ কথা ইতিমধ্যে গম পালে আনন্দ ভূঞাই তেওঁ হৈ মাত মাতিবলৈ আৰম্ভ কৰিছে। এগৰাকী সুপ্ৰিম কোৰ্টৰ অধিবক্তা ইতিমধ্যে লৈছে আমাৰ সিদ্ধাৰ্থ শৰ্মাই, যাৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ গোচৰ আছে। সিদ্ধাৰ্থ শৰ্মাই এগৰাকী সুপ্ৰিম কোৰ্টৰ অধিবক্তা লৈছে, তেওঁৰ নাম হৈছে অনিল মিশ্ৰ। আৰু তাৰপিছতে শ্যামকানু মহন্ত ইতিমধ্যে এগৰাকী কলিকতাৰ অধিবক্তা নিয়োগ কৰিছে, যিগৰাকীৰ নাম ৰাজদীপ বেনাৰ্জী।
তেওঁ হৈছে কলিকতাৰ। তাৰ বিপৰীতে শেখৰজ্যোতি গোস্বামীয়ে অধিবক্তা এছ কলিতা নামৰ এগৰাকী অধিবক্তাক লৈছে। হয়তো তেওঁ অসমৰে, কিন্তু তেওঁ হয়তো দিল্লীত থাকে, সুপ্ৰিম কোৰ্টৰ হয়তো তেওঁ অধিবক্তা যেন লাগিছে আমাৰ। এতিয়া কথাটো হ'ল যে এইসকলে অসমত আমি যিমান ধূল কোবাই থাকিলেও নহ'ব, এয়া আইনী প্ৰক্ৰিয়া, আইনী যুগেৰে আমি যাব লাগিব। গোটেই ঘটনাটো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আইনী শক্তিটো প্ৰদৰ্শন কৰিব লাগিব। ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিলে, এছআইটিয়ে সুন্দৰকৈ চাৰ্জশ্বিট দাখিল কৰিছে বুলি ইতিমধ্যে বহুতেই কৈছে, আনকি অধিবক্তা সমাজেও কৈছে যে পানী নসৰকা এখন চাৰ্জশ্বিট দিছে, কিন্তু চাৰ্জশ্বিটখনৰ উচিত প্ৰমাণ কৰিব লাগিব আদালতত, আৰু সেয়াই ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে। কিন্তু এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট পঢ়িবলৈ কাৰ হাতত সময় আছে? ন্যায়াধীশে পঢ়িবনে ইমানখিনি? যুক্তি দৰ্শাবৰ কাৰণে তেওঁলোকে ইমান সময় পাবনে? এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। গতিকে জুবিন গাৰ্গৰ ঘটনাটো, জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত শক্তিশালী হ'বলৈ হ'লে সকলোৱে আশা কৰিছে, প্ৰথমে CBIক দাবী কৰিছিল, মুখ্যমন্ত্ৰীয়ে CBIলৈ হস্তান্তৰ নকৰিলে। সেয়া অধিবক্তাই কোৱা কথা, আমাৰ কোৱা কথা নহয়, অধিবক্তাই কোৱা কথা। CBIলৈ তেওঁলোকে দিবলৈ তেওঁলোকে অনুৰোধ কৰিছিল, কিন্তু সেই CBIলৈ দিয়া নহ'ল। তাৰপিছত তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ পিছত এতিয়া বৰ্তমান সত্ৰ ন্যায়াধীশ আদালতত গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলি আছে। পৰৱৰ্তী শুনানি আমাৰ শিল্পী দিৱসৰ দিনাই 17 জানুৱাৰীৰ দিনাই এই পৰৱৰ্তী শুনানি দিছে। কিন্তু এইটো শুনানিৰ পিছত যেতিয়া আমি শুনানি আগবাঢ়ি গৈ থাকিব গোটেই ঘটনাটো, কিন্তু উচিত যদি আমি আদালতত যদি উচিতভাৱে আমি যিখিনি অভিযোগনামা দিছোঁ, সেই অভিযোগনামাখিনি সন্দৰ্ভত যদি প্ৰমাণ কৰি দেখুৱাব নোৱাৰোঁ, জুবিন গাৰ্গে সঁচাকৈ তেওঁক এনেকুৱা বিপথে পৰিচালিত কৰা হৈছিল নেকি, ষড়যন্ত্ৰ কৰি কৰা হৈছিল নেকি, হত্যাৰ বলি হ'ল নেকি, এইবিলাক যিবিলাক গোচৰ ইতিমধ্যেই চাৰ্জশ্বিটৰ উল্লেখ আছে, সেইসমূহ যদি প্ৰমাণ কৰি দিব নোৱাৰে, তেন্তে কিন্তু বহুত দিগদাৰ হ'ব। আৰু তাৰপিছত এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গৰ এই ঘটনাটোত এই ফাষ্ট ট্ৰেকৰ যিটো কথাটো কৈ আছে, সেই ফাষ্ট ট্ৰেক আদালতৰ কথাটো যদিহে হয়, তেনেহ'লে ক্ষীপ্ৰ হ'ব এই তদন্ত। ৰাজীৱ গগৈ। ধন্যবাদ জনাইছোঁ মনোজ, আপুনি সবিশেষ তথ্য দিয়াৰ বাবে। গতিকে এতিয়া এই প্ৰশ্নই উত্থাপন হৈছে যে সঁচাকৈ ন্যায় পাবনে জুবিন গাৰ্গে? অভিযুক্ত পক্ষ ক'ৰবাত শক্তিশালী হৈ গৈ আছে নেকি? জুবিন গাৰ্গে পাবনে ন্যায়? এতিয়া শংকিত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। ধন্যবাদ মনোজ সবিশেষ তথ্য দিয়াৰ বাবে। আমি ইতিমধ্যে কৈছোঁ যে শক্তিশালী হৈছে এতিয়া অভিযুক্ত পক্ষ। আদালতত জামিন আবেদন দাখিল অমৃতপ্ৰভা মহন্তৰ। ইতিমধ্যে আমি জনাইছোঁ অমৃতপ্ৰভাৰ হৈ জামিন আবেদন অধিবক্তা আনন্দ কুমাৰ ভূঞাৰ। সন্দীপন গাৰ্গ আৰু জুবিনৰ 2 দেহৰক্ষীৰো জামিন আবেদন দাখিল কৰা হৈছে। আদালতে অৱশ্যে সংৰক্ষিত কৰি ৰাখে আটাইৰে জামিন আবেদনৰ ৰায়। পৰৱৰ্তী শুনানিত জামিন সন্দৰ্ভত ৰায় দিব আদালতে। অহা 17 জানুৱাৰীত, বিহুৰ মাজতেই 17 জানুৱাৰীত হ'ব জুবিনৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি। 17 জানুৱাৰীত 7 অভিযুক্তৰ বিৰুদ্ধে হ'ব চাৰ্জ ফ্ৰেম। শনিবাৰে বিচাৰ প্ৰক্ৰিয়াত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিলে 7 অভিযুক্ত। 17 জানুৱাৰীত হ'ব জুবিন হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি। আমি আপোনালোকক জনাইছোঁ 17 জানুৱাৰীতে 7 অভিযুক্তৰ বিৰুদ্ধে হ'ব চাৰ্জ ফ্ৰেম হ'ব তৈয়াৰ কৰা হ'ব, আৰু কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে কৰিব চাৰ্জ ফ্ৰেম। শনিবাৰে অৰ্থাৎ আজিৰ দিনটোতো বিচাৰ প্ৰক্ৰিয়াত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে 7 অভিযুক্তই। 17 জানুৱাৰীত জামিনৰ ৰায় দিয়াৰ সম্ভাৱনা আছে। সেই দিনটোলৈ এতিয়া অপেক্ষা। ফাইভ খবৰ আৰু আছে, কিন্তু এইখিনিতে লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি।